বজালিত দুগৰাকী উদ্যমী লোকে সূচনা কৰিছে দুগ্ধ বিপ্লৱৰ আৰু বিমল শৰ্মা আৰু ভাৰত চন্দ্ৰ কলিতাৰ এই সেত্ৰ বিপ্লৱ আমুলৰ দৰে ব্ৰেণ্ডক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে কামধেনু আমুল পুৰবীৰ দৰে বজালিত আত্মপ্ৰকাশ ঘটিব বজালি ব্ৰেণ্ডৰ দুই উদ্যমী গৰুৰ ফাৰ্ম পৰিদৰ্শন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধায়ক পুঁজিৰ পৰা 10,000 টকাকৈ অনুদান আগবঢ়াই দিয়ে মন্ত্ৰীগৰাকীয়ে ভাৰত চন্দ্ৰ কলিতাক ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিছে অসম গৌৰৱ সন্মান আৰু বজালিতে দুই উদ্যমীৰ দুগ্ধ বিপ্লৱ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে 10,000 টকাকৈ অনুদান আগবঢ়াইছে আমুলৰ দৰে ব্ৰেণ্ডক এবাৰ প্ৰত্যাহ্বান জনাবলৈ বজাৰলৈ আহি আছে কামধেনু আৰু এনেদৰে এতিয়া দুগ্ধৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰিছে বিমল শৰ্মা আৰু ভাৰত চন্দ্ৰ কলিতা নামৰ এই দুগৰাকীয়ে আমাৰ বিশেষকৈ বজালিৰ ৰতনপুৰ নিবাসী বিমল শৰ্মা ডাঙৰীয়া নিজাববীয়া প্ৰচেষ্টা তেখেতে প্ৰতিদিনে 50,000 ৰসগোল্লা উৎপাদন কৰা এটা উদ্যোগ স্থাপন কৰিছে দুজনী গাড়ীৰ পৰা আজি 40জনী গাড়ীলৈ সম্প্ৰসাৰণ কৰি নিজে এক দুগ্ধ বিপ্লৱত তেওঁ নিৰলসভাৱে সমৰ্পিত মনোভাৱে কাম কৰি আহিছে তেখেতৰ তাত 4 ঘণ্টাত দৈ প্ৰডাকশ্যন হয় নিজাকৈ ঘি প্ৰডাকশ্যন কৰা হয় আৰু এতিয়াতো নিজাকৈ ৰসগোল্লা প্ৰডাকশ্যনৰ কাৰণে যিটো ব্যৱস্থা কৰিছে মই ভাবোঁ এনেকুৱাকৈ যদি 4-5টা যদি ইউনিট যদি হয় বজালি অঞ্চলত তেতিয়াহ'লে আমাৰ বজালি ৰসগোল্লা নামাকৰণ কৰি সমগ্ৰ অসমৰ নহ'লেও অসমৰ এটা অংশ মানুহক আমি বজালি ৰসগোল্লা খুৱাব পাৰিম বুলি মই দৃঢ় বিশ্বাসী আৰু সেইটো কাৰণে আজি বিমল শৰ্মা ডাঙৰীয়াক উৎসাহিত কৰাৰ কাৰণে মই নিজে তেওঁৰ ঘৰলৈ গৈছিলোঁ মই ভাবোঁ যে আমাৰ যিহেতু 50,000 পৰা 60,000 লিটাৰ গাখীৰ যিহেতু উৎপাদন হয় আমি এতিয়া মিল্ক প্ৰচেছিং ইউনিট এটা বনাই আছোঁ প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে পাঠশালাৰ আমাৰ ডিষ্ট্ৰিক্ট অফিচৰ কাষত আৰু সেইটো NECৰ পৰা ময়ো টকাটো আনিছিলোঁ আনি পেলাই কাম আৰম্ভ কৰিছোঁ আৰু মিল্ক প্ৰচেছিং ইউনিট এটা গলীয়াটো আমি নিৰ্মাণ হৈ আছে কিন্তু মিল্ক প্ৰচেছিং ইউনিট বনালে আমি দুগ্ধ উৎপাদন কৰিব নোৱাৰোঁ সেইকাৰণে মই আহ্বান জনাইছোঁ নিৰলসভাৱে যে আমাৰ ডেকা যিসকল আছে উদ্যমী ল'ৰা তেওঁলোকে যাতে বজালিত দুগৰাকী উদ্যমী লোকে সূচনা কৰিছে দুগ্ধ বিপ্লৱৰ আৰু বিমল শৰ্মা আৰু ভাৰত চন্দ্ৰ কলিতাৰ এই সেত্ৰ বিপ্লৱ আমুলৰ দৰে ব্ৰেণ্ডক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে কামধেনু আমুল পুৰবীৰ দৰে বজালিত আত্মপ্ৰকাশ ঘটিব বজালি ব্ৰেণ্ডৰ দুই উদ্যমী গৰুৰ ফাৰ্ম পৰিদৰ্শন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধায়ক পুঁজিৰ পৰা 10,000 টকাকৈ অনুদান আগবঢ়াই দিয়ে মন্ত্ৰীগৰাকীয়ে ভাৰত চন্দ্ৰ কলিতাক ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিছে অসম গৌৰৱ সন্মান আৰু বজালিতে দুই উদ্যমীৰ দুগ্ধ বিপ্লৱ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে 10,000 টকাকৈ অনুদান আগবঢ়াইছে আমুলৰ দৰে ব্ৰেণ্ডক এবাৰ প্ৰত্যাহ্বান জনাবলৈ বজাৰলৈ আহি আছে কামধেনু আৰু এনেদৰে এতিয়া দুগ্ধৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰিছে বিমল শৰ্মা আৰু ভাৰত চন্দ্ৰ কলিতা নামৰ এই দুগৰাকীয়ে আমাৰ বিশেষকৈ বজালিৰ ৰতনপুৰ নিবাসী বিমল শৰ্মা ডাঙৰীয়া নিজাববীয়া প্ৰচেষ্টা তেখেতে প্ৰতিদিনে 50,000 ৰসগোল্লা উৎপাদন কৰা এটা উদ্যোগ স্থাপন কৰিছে দুজনী গাড়ীৰ পৰা আজি 40জনী গাড়ীলৈ সম্প্ৰসাৰণ কৰি নিজে এক দুগ্ধ বিপ্লৱত তেওঁ নিৰলসভাৱে সমৰ্পিত মনোভাৱে কাম কৰি আহিছে তেখেতৰ তাত 4 ঘণ্টাত দৈ প্ৰডাকশ্যন হয় নিজাকৈ ঘি প্ৰডাকশ্যন কৰা হয় আৰু এতিয়াতো নিজাকৈ ৰসগোল্লা প্ৰডাকশ্যনৰ কাৰণে যিটো ব্যৱস্থা কৰিছে মই ভাবোঁ এনেকুৱাকৈ যদি 4-5টা যদি ইউনিট যদি হয় বজালি অঞ্চলত তেতিয়াহ'লে আমাৰ বজালি ৰসগোল্লা নামাকৰণ কৰি সমগ্ৰ অসমৰ নহ'লেও অসমৰ এটা অংশ মানুহক আমি বজালি ৰসগোল্লা খুৱাব পাৰিম বুলি মই দৃঢ় বিশ্বাসী আৰু সেইটো কাৰণে আজি বিমল শৰ্মা ডাঙৰীয়াক উৎসাহিত কৰাৰ কাৰণে মই নিজে তেওঁৰ ঘৰলৈ গৈছিলোঁ মই ভাবোঁ যে আমাৰ যিহেতু 50,000 পৰা 60,000 লিটাৰ গাখীৰ যিহেতু উৎপাদন হয় আমি এতিয়া মিল্ক প্ৰচেছিং ইউনিট এটা বনাই আছোঁ প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে পাঠশালাৰ আমাৰ ডিষ্ট্ৰিক্ট অফিচৰ কাষত আৰু সেইটো NECৰ পৰা ময়ো টকাটো আনিছিলোঁ আনি পেলাই কাম আৰম্ভ কৰিছোঁ আৰু মিল্ক প্ৰচেছিং ইউনিট এটা গলীয়াটো আমি নিৰ্মাণ হৈ আছে কিন্তু মিল্ক প্ৰচেছিং ইউনিট বনালে আমি দুগ্ধ উৎপাদন কৰিব নোৱাৰোঁ সেইকাৰণে মই আহ্বান জনাইছোঁ নিৰলসভাৱে যে আমাৰ ডেকা যিসকল আছে উদ্যমী ল'ৰা তেওঁলোকে যাতে
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।